ৰেজিষ্টেন্স আৰু ৰেজিষ্টিভিটি ডিফাৰেন্স বহুতে সিম্পল ৰেজিষ্টিভিটি হল এটা সাৰ্টেন মেটেৰিয়েলে কাৰেণ্টক ফ্লো হ'বলৈ কিমান কষ্ট দিছে যেহেতু ৰেজিষ্টিভিটিৰ কথা পাতোতে আমি কষ্টৰ কথা পাতি আছো সেইবাবে আমি মেটেৰিয়েলটো লেন্থ বা থিকনেস নাচাও আমি চাম যে মেটেৰিয়েলটো কিহেদি বনা এটা মাৰ্কুৰী হলে ৰেজিষ্টিভিটি বাঢ়ি যাব আৰু বেলেগ মেটেল যেনেকে কপাৰ হৈ গলে ৰেজিষ্টিভিটি কম হৈ যাবগে ৰেজিষ্টেন্স হৈ গলগে এটা অবজেক্টে কাৰেন্ট ফ্লো কিমান ব্লক কৰিছে ৰেজিষ্টেন্স চাৰিটা ফেক্টৰৰ ওপৰত ডিপেন্ডেন্ট হৈ থাকে প্ৰথমটো হল সেই অবজেক্টটো যোনটো মেটেৰিয়েল দি বনিছে সেই মেটেৰিয়েলটো ৰেজিষ্টিভিটি নেক্সট হল সেই অবজেক্টৰ ক্ৰছ সেকশনাল এৰিয়া যদি ক্ৰছ সেকশনাল এৰিয়া বেছি হয় ৰেজিষ্টেন্স কম ক্ৰছ সেকশনাল এৰিয়া যদি কম হয় ৰেজিষ্টেন্স বেছি থাৰ্ড হৈ গলগে সেই মেটেৰিয়েলৰ লেন্থ কিমান যদি লেন্থ বেছি হৈ যায়গে তেতিয়া হলে ৰেজিষ্টেন্স বেছি লেন্থ কম হৈ গলে ৰেজিষ্টেন্স কম আৰু 4 নম্বৰ ফেক্টৰটো হৈ গলগে টেম্পাৰেচাৰ ৰেজিষ্টেন্সক আমি এক্সপ্ৰেছ কৰো ওহমছত আৰু ৰেজিষ্টিভিটিক আমি এক্সপ্ৰেছ কৰো ওহম মিটাৰত